আপুনি হয়তো মনতে ভাবি আছে যে ঘৰতে বহি এটা ধূপৰ ব্যৱসায় আৰম্ভণি কৰোঁ। হয়, নিশ্চয় আপুনি ব্যৱসায় আৰম্ভণি কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ কিয়নো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি ঘৰতে বহি ধূপৰ ব্যৱসায় কেনেকৈ আৰম্ভণি কৰিব পাৰিব। এই ধূপৰ ব্যৱসায়টো যেতিয়া আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি আৰম্ভণি কৰিবলৈ ল'ব, তেতিয়া আপুনি পোনপ্ৰথমবাৰৰ বাবে আপুনি কিমানকৈ ইনভেষ্ট কৰি আপুনি এই ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। এই ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ আপুনি ক'ৰ পৰা কেনেকৈ ল'ব, লগতে আপুনি প্ৰমাণপত্ৰ কেনেকৈ লাভ কৰিব, আপুনি প্ৰশিক্ষণ কেনেকৈ ল'ব, এই গোটেইখিনি কথা আমি আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই ধৰিত্ৰী, আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। বন্ধু বান্ধৱীসকল, আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ, আৰু সেয়া আমি আপোনালোকক ইউটিউব বা ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰি দিওঁ, যাতে আপোনালোকে সেইবোৰ লাইফ টাইমৰ কাৰণে এক্সেছ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টো হৈছে ধূপকাঠিৰ বিষয়। ধূপকাঠিৰ ব্যৱসায় আপুনি কেনেকৈ আৰম্ভণি কৰিব। গতিকে বলক পলম নকৰোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভণি। প্ৰথম কথাটো হৈছে, আপুনি যেতিয়া ধূপৰ ব্যৱসায়টো প্ৰথমবাৰৰ বাবে ঘৰতে আৰম্ভণি কৰিব, তেতিয়া আপুনি খুব বেছি নহয়, আপুনি ৫,৫০০ টকাত ইনভেষ্ট কৰি আপুনি ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। এই ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভণি কৰিব, এই ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ, ধূপকাঠি ব্যৱসায় এটা আৰম্ভণি কৰিবলৈ হ'লে আপোনাক ৬টা সামগ্ৰীৰ ৰিকুৱাৰ্ড হয়। এই ৬টা সামগ্ৰীয়ে আপোনালোকে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা আপোনালোকে ল'ব পাৰিব মেটেৰিয়েলছবোৰ। লগতে আপুনি প্ৰশিক্ষণ ল'ব পাৰিব, লগতে প্ৰমাণপত্ৰ লাভ কৰিব। এই ধৰণৰ প্ৰশিক্ষণবোৰ যেতিয়া আমি দিওঁ, আমি আপোনালোকৰ পৰা মাত্ৰ ১৯৯ টকা ফিজ লওঁ। লগতে আপোনালোকক আমি চাৰ্টিফিকেট অৰ্থাৎ প্ৰমাণপত্ৰ প্ৰভাইড কৰোঁ, লগতে প্ৰজেক্ট ৰিপৰ্ট আৰু প্ৰজেক্ট কোটেশ্যন। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক। আমি অনলাইন আৰু অফলাইন দুয়োটাই ট্ৰেইনিং প্ৰভাইড কৰোঁ। গতিকে আপোনাৰ যদি সুবিধা হয়, আপুনি আমাৰ অফিচলৈ আহি অফলাইন ট্ৰেইনিং আপুনি এটেণ্ড কৰিব পাৰে, আৰু যদিহে আপোনাৰ অসুবিধা হয় বা আপুনি কিবা কাৰণত হয়তো আপুনি আহিব নোৱাৰে, ট্ৰেইনিং আপুনি ল'ব নোৱাৰে, তেতিয়াহ'লে আপুনি নিশ্চিত ৰূপত আপোনালোকে আমাৰ পৰা অনলাইন ট্ৰেইনিং ল'ব পাৰিব। চ' নিশ্চিত ৰূপত আপুনি এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যেতিয়া আপুনি ধূপৰ ব্যৱসায় এটা আৰম্ভণি কৰিব নহয়, তাতে আপোনাৰ ৬টা সামগ্ৰীৰ প্ৰয়োজন হয়। প্ৰথমতে আপোনাক লগা হ'ব ব্লেক কালাৰৰ যিখিনি ৰ' ষ্টিক পায়, বাঁহৰ যিখিনি ব্লেক কালাৰৰ ৰ' ষ্টিক পায়, সেইবোৰ আপোনাক প্ৰথমতে লগা হ'ব। সেই ষ্টিকবোৰ আপোনাৰ ৮ ইঞ্চিৰ থাকে আৰু আপোনাৰ ৯ ইঞ্চিৰ থাকে, আৰু সেইটো ৰেডিমেড ব্লেক কালাৰৰ ৰ' ষ্টিক হয়। তাত আপুনি অইল আৰু চেণ্ট মিক্স কৰি তাত আপুনি ডিপিং কৰি পেকেটিং কৰিব লাগে। তে আপোনাৰ প্ৰথম পাৰ্টটো হৈছে আপোনাৰ ষ্টিকটো, আপোনাক সেই ব্লেক কালাৰৰ ৰ' ষ্টিক থাকে, সেইটো আপোনাক লগা হ'ব। আৰু তাৰ দ্বিতীয় পাৰ্টটো হৈছে আপোনাক DEP অইল লগা হ'ব। DEP অইল হৈছে আপোনাৰ যিটো নেকি আপোনাৰ ধূপকাঠিটো জ্বলি উঠে। যেতিয়া আপুনি ধূপটো জ্বলাব, তেতিয়া ধূপটো জ্বলি উঠে এই DEP অইলটো ব্যৱহাৰ কৰিলে। চ' আপোনাৰ দ্বিতীয়টো আপোনাক লগা হৈছে DEP অইল। তাৰপিছত তৃতীয়তে লগা হ'ব আপোনাক, আমি সকলোৱে গম পাওঁ যে ধূপকাঠি এটা আমি যেতিয়া জ্বলাওঁ, তাৰ পৰা আমি গোন্ধ বিচাৰোঁ। আমি কেনেকৈ গোন্ধ বিচাৰোঁ? চ' তাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ পাৰফিউম অৰ্থাৎ চেণ্ট। চ' আপোনাৰ তৃতীয় পাৰ্টটো লাগিব পাৰফিউম। পাৰফিউম আপুনি বিভিন্ন ভেৰাইটিৰ পাৰফিউম আপুনি পাই যাব, ভাল কোৱালিটিৰ পাৰফিউম আপুনি পাই যাব, আৰু এই কোৱালিটিবোৰৰ ওপৰতে বেছ কৰি তাৰ দামবোৰ পোৱা যায়। যেনে আপুনি ৰজনীগন্ধা, মগৰা, পাইনাপেল, এই ধৰণৰ বিভিন্ন ভেৰাইটিৰ পাৰফিউম থাকে, সেইবোৰ আপুনি পাই যাব। তাৰপিছতে লগা হ'ব আপোনাক ইনাৰ পিপি, অৰ্থাৎ ধূপকাঠিটো যেতিয়া আপুনি বনাব, আপুনি চেণ্ট আৰু DEP অইলটো যেতিয়া মিক্স কৰি আপুনি তাত যোনটো ব্লেক কালাৰ ৰ' ষ্টিক থাকিব, চেণ্টিং নকৰা, সেই ব্লেক ষ্টিকটো আপুনি যেতিয়া তাতে ডিপিং কৰিব, তাৰপিছত তাক ডিপিং কৰাৰ পিছত তাক আপুনি পেকেটত ভৰাব লাগিব, নহয় জানো? তাৰ কাৰণে আমি ডাইৰেক্ট পেকেটতো বক্সত আমি ভৰাই দিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ সৰু সৰু পিপি থাকে, যাক কোৱা হয় ইনাৰ পিপি। চ' আপোনাক লগা হ'ব সেই ইনাৰ পিপিবোৰ। সেই ইনাৰ পিপিবোৰো আপোনাৰ কোৱালিটি হিচাপে পোৱা যায়। চ' আপোনাক ইনাৰ পিপিটো লগা হ'ব। ইনাৰ পিপিটোত ভৰাই লোৱাৰ পিছতে আপোনাক লগা হ'ব বক্স। বক্সবোৰো আপুনি বিভিন্ন ধৰণৰ কালাৰফুল থকা বক্স, নেমুলেশ্যন থকা বক্স আপুনি পাই যাব। যেনে আপোনাৰ ভাৰত দৰ্শন, দিয়া, ব্লেক ডায়মণ্ড, এই ধৰণৰ বিভিন্ন কালাৰফুল থকা পেকেট, নেমুলেশ্যন থকা পেকেট আপুনি পাই যাব। চকুত লগা পেকেটখিনি হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, আৰু খুব বেছি ভাল হয়, মাৰ্কেটতো চলে। তাৰ শেষৰ পাৰ্টটো বন্ধু বান্ধৱীসকল
আপোনালোকক লগা হ'ব আউটাৰ পিপি, অৰ্থাৎ আপুনি যেতিয়া ধূপকাঠিটো মেকিং কৰি পিনে আপুনি যেতিয়া প্ৰথমতে ধূপকাঠিটো ল'ব, ষ্টিকখিনি ডিপিং কৰিব, ডিপিং কৰাৰ পিছত আপুনি ইনাৰ পিপিত সোমাব, মানে পেকেটিং কৰিব, পেকেট কৰাৰ পিছত আপুনি বক্সত দিব, বক্সত সোমোৱাৰ পিছত যেতিয়া আপুনি দোকানেই হওক বা সাপ্তাহিক বজাৰেই হওক বা দৈনন্দিন বজাৰ হওক বা ওচৰে পাজৰে ক'ৰবাত আপুনি যেতিয়া চেল কৰিব, তাক আপুনি এটা এটাকেতো নিদিব, তাক আপুনি দৰ্জন হিচাপে মানে অৰ্থাৎ তাক আপুনি দৰ্জন হিচাপে অৰ্থাৎ 12টাকে বান্ডিল হিচাপে ভৰাই তাক আপুনি দোকানতে হওক বা বজাৰতে হওক বা হ'লচেল য'তে দিয়ে আপুনি ধুনীয়াকৈ বান্ডিল হিচাপে কৰি তাক আপুনি ধুনীয়াকৈ চিল কৰি চেল কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে ধূপৰ ব্যৱসায় যদি কৰিম বুলি ভাবিছে, নিশ্চিত ৰূপত তাকো খুব কম ইনভেষ্টমেণ্ট কৰি আপুনি ঘৰতে এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰক। আজিকালি ট্ৰেণ্ডিঙত চলি আছে, আজিকালি সকলোৱে ঘৰতে কিবা এটা চাকৰি কৰে, তাৰ লগতো ব্যৱসায় ঘৰত কৰিব বিচাৰে আৰু বহু লোকে কৰে। চ' আশা থাকিলে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ যোগেদি নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব। নিজৰ লগতে নিজৰ সমাজখন, লগতে নিজৰ গাঁওখনৰ ওচৰ চুবুৰীয়া সকলোকে যেন আপোনালোকে ভাল এটা দিশত আপোনালোকে আগুৱাই লৈ যাওক, লগতে নিজেও আগুৱাই আৰু সকলোৱে যেন স্বাৱলম্বী হৈ উঠক। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় নিশ্চিত ৰূপত আপোনালোকে ব্যৱসায়টো আৰম্ভণি কৰক। মই কিবা এটা চাকৰিয়ে কৰোঁ, মই হয়তো ধূপ কেনেকৈ বনাম সেনেকৈ আপোনালোকে মনত ল'ব নালাগে, বা মই হয়তো ষ্টুডেণ্ট হয়, মই পঢ়ি আছোঁ, মই কেনেকৈ কৰিম তেনেকৈ নহয়। মানে খুব বেছি সময় দিব নালাগে, আপোনালোকে 2-3 ঘণ্টা সময় দি আপোনালোকে প্ৰতিদিনে ধন উপাৰ্জন কৰিব পাৰিব, লগতে নিজৰ যি খৰচ আপোনালোকে উলিয়াব পাৰিব। গতিকে এই ধূপৰ ব্যৱসায়টোৰ ওপৰত যদিহে আপোনালোকৰ কিবা প্ৰশ্ন থাকে বা কিবা এটা জানিব বিচাৰে বা ব্যৱসায়টো আৰম্ভণি কৰিম কিন্তু কেনেকৈ প্ৰডাক্টখিনি মই ল'ব পাৰিম সেইখিনি যদি আপোনালোকে জানিব বিচাৰে, নিশ্চয় আমাৰ অফিচ হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আশা থাকিলে নিশ্চয় আপোনালোকৰ মনত কিবা প্ৰশ্ন থাকিলে আমাৰ সৈতে হোৱাটছআপ কৰিব, আমি নিশ্চয় যিমান পাৰোঁ আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। পুনৰ লগ পাম অন্য এটি নেক্সট বিষয়ৰ ওপৰত ব্যৱসায় ভিত্তিক জড়িত থকা ভিডিঅ'লৈ। ধন্যবাদ।